স্বচ্ছ আৰু নিকা নিযুক্তিভাৱে অসম চৰকাৰৰ চাকৰি পাবলৈ সক্ষম হোৱা প্ৰাৰ্থীৰ গৃহত অসম গেছ কোম্পানীৰ উপাধ্যক্ষ ইন্দ্ৰ গগৈ। স্বচ্ছ আৰু নিকা নিযুক্তিৰ জৰিয়তে সমগ্ৰ দেশৰ দৃষ্টি আকৰ্ষণ কৰা এডিআৰই পৰীক্ষাত উত্তীৰ্ণ হৈ অসম চৰকাৰৰ চাকৰি পাবলৈ সক্ষম হোৱা দুলীয়াজান বিধানসভা সমষ্টিৰ অন্তৰ্গত হেনচোৱা, বায়নচুক আৰু দেওঘৰীয়া গাঁৱৰ নিবাসী থানেশ্বৰ ফুকন আৰু দীপ্তি ফুকনৰ পুত্ৰ দিব্যজ্যোতি ফুকন। লোকনাথ গগৈ আৰু হীৰামণি গগৈৰ পুত্ৰ চাণক্য গগৈ। যুগধৰ বৰা আৰু ৰীতাশ্ৰী বৰাৰ পুত্ৰ পাৰ্থজিৎ বৰা। অজিত শইকীয়া আৰু মামণি শইকীয়াৰ পুত্ৰ গৌতম শইকীয়া। আৰু সদ্যঘোষিত অসম চৰকাৰৰ পৰীক্ষাত তেখেতে নিৰ্বাচিত হৈছে, তেখেতে সফলতাৰে নিৰ্বাচিত হৈছে। চৰকাৰী চাকৰিৰ বাবে মই তেখেতক অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু এনেধৰণে স্বচ্ছ আৰু নিকাভাৱে যি নিযুক্তি প্ৰক্ৰিয়া অসম চৰকাৰে চলাই গৈছে, অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে সমগ্ৰ অসম চৰকাৰখনকো আমি আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ গাঁৱে ভূঞে এনেধৰণে চুকে কোণে বিভিন্ন জেগাৰ প্ৰাৰ্থীয়ে বিভিন্ন জেগাৰ উঠি অহা প্ৰজন্মই তাৰ ফলাফল পাবলৈ সক্ষম হৈছে। গতিকে আমি খুব আনন্দিত হৈছোঁ আৰু আমি তেখেতক আজি এখন খোলা মঞ্চৰ মঞ্চ আছিলোঁ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অৰুণ বৰুৱা আৰু বিনু বৰুৱাৰ পুত্ৰ গৌৰাংগ বৰুৱা। ইন্দ্ৰজিৎ বৰুৱাৰ পত্নী শেৱালী গগৈ বৰুৱা। উমা গগৈ আৰু আৰতী গগৈ। একমাত্ৰ ছোৱালী ৰুলি গগৈৰ বাসগৃহত অসম গেছ কোম্পানীৰ উপাধ্যক্ষ ইন্দ্ৰ গগৈ সতীৰ্থসকলৰ সৈতে উপস্থিত হৈ উষ্ম অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰে। এই স্বচ্ছ আৰু নিকা নিযুক্তিৰ বাবে প্ৰাৰ্থীসকলে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱৰ লগতে চৰকাৰখনক আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰে। নমস্কাৰ, মোৰ নাম শ্ৰী চাণক্য গগৈ। মই বায়নচুক নকাৰী গাঁৱৰ নিবাসী। মই ITI ট্ৰেড ইলেক্ট্ৰিচিয়ানৰ পৰা এবাৰ পাছ কৰিছোঁ। মই সেইকাৰণে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক ধন্যবাদ জনাইছোঁ, কাৰণ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে ইমান স্বচ্ছ আৰু নিকাৰভাৱে যি চাকৰি প্ৰদান কৰিছে তাৰ বাবে অলেখ ধন্যবাদ জনাইছোঁ। আৰু লগতে আজি আমাৰ মাননীয় ইন্দ্ৰ গগৈ ছাৰে মোক সম্বৰ্ধনা জনাব আহিছে, সেইকাৰণেও মই বহুত ধন্যবাদ যাচিলোঁ ছাৰলৈ। নমস্কাৰ, মোৰ নাম শ্ৰী পাৰ্থজিৎ বৰা। মই নকাৰী হেনচোৱাৰ নিবাসী। এইবছৰ অসম চৰকাৰে অনুষ্ঠিত কৰা এডিআৰই পৰীক্ষাত মই উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছোঁ। পোনপ্ৰথমেই মুখ্যমন্ত্ৰী লগতে অসম চৰকাৰক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইমান স্বচ্ছ আৰু নিকাভাৱে তেওঁলোকে এই পৰীক্ষাটো অনুষ্ঠিত কৰিলে। লগতে আজি আমাৰ ঘৰত উপস্থিত হৈছে আমাৰ চৰ্দাৰ অসম গেছ কোম্পানী লিমিটেডৰ উপাধ্যক্ষ ইন্দ্ৰ গগৈ ডাঙৰীয়া। মোক আহি সম্বৰ্ধনা জনাবলৈ আহি উপস্থিত হোৱাৰ বাবে তেখেতসকলকো আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ সমান্তৰালভাৱে অসম গেছ কোম্পানীৰ উপাধ্যক্ষ ইন্দ্ৰ গগৈয়ে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰি সংবাদ মাধ্যমৰ আগত এইদৰে মন্তব্য কৰে। ঘোষিত এডিআৰই পৰীক্ষাত আমাৰ দুলীয়াজান বিধানসভা সমষ্টিৰ অন্তৰ্গত নকাৰী হেনচোৱা আৰু বায়নচুক গাঁৱৰ 7জন উঠি অহা প্ৰজন্মই অসম চৰকাৰৰ চাকৰি পাবলৈ সক্ষম হৈছে। গতিকে আমি এই শুভক্ষণত প্ৰথমে মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ লগতে অসম চৰকাৰক আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ এই গাঁৱলীয়া অঞ্চলবিলাকৰ উঠি অহা প্ৰজন্মক, বিভিন্ন দুখীয়া ল'ৰা, গাঁৱে ভূঞে চুকে কোণে থকা ল'ৰা ছোৱালীবিলাকক যেনেধৰণে চৰকাৰে নিকা আৰু স্বচ্ছ নিযুক্তিৰে নিয়োজিত কৰিব বিচাৰিছে তাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি আজি এই অঞ্চলত উপস্থিত হৈ তেখেতলোকৰ যিসকলে এই ফলাফলত সফলতাৰে নিৰ্বাচিত হ'বলৈ সক্ষম হৈছে তেখেতসকলৰ ঘৰত উপস্থিত হৈছোঁ আৰু তেখেতসকলক এখন ফুলাম গামোচাৰে শুভেচ্ছা জ্ঞাপন কৰিছোঁ, অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু তেখেতসকলৰ ভৱিষ্যত জীৱন উজ্জ্বল হোৱাৰ কামনা কৰিছোঁ। আৰু আমি দেখিছোঁ যে এই অঞ্চলত গাঁওবাসী যথেষ্ট আনন্দিত হৈছে, যিহেতু এনেকুৱা এটা ভিতৰুৱা অঞ্চলৰ পৰা ইমান সংখ্যক
ইমান সংখ্যক উঠি অহা প্ৰজন্মই একেলগে চাকৰি পোৱাটো খুব এটা ডাঙৰ কথা। গতিকে এইখিনি ক্ষেত্ৰত আজি আমি দেখিছোঁ যে আমাৰ লগত কেইবাজনো আমাৰ সতীৰ্থ উপস্থিত হৈছে, মোৰ বন্ধুসকল মোৰ লগত উপস্থিত আছে। গতিকে আমি সকলোৱে উপস্থিত হৈ তেখেতসকলক অভিনন্দন জ্ঞাপন কৰিছোঁ, শুভেচ্ছা জ্ঞাপন কৰিছোঁ, আৰু লগতে তেখেতসকলেও আন্তৰিকতাৰে অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছে। নিউজ ডেস্ক, অল টেঙাখাত নিউজ।